নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মুজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেখত সামৰণি পৰিল চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আৰু সোমবাৰে অৰ্থাৎ কাইলৈ দেখৰ 10খন ৰাজ্যৰ 96টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ইতিমধ্যে প্ৰতিটো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল পৰৱৰ্তী খবৰ নিৰ্বাচনৰ মাজতে পুনৰ সাধাৰণ জনতাৰ মূৰত ৰাম টাঙুন কেইবাবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি এইবাৰ দাম বৃদ্ধি পালে আলু পিয়াজ আৰু কণীৰ দাম নিৰ্বাচনৰ মাজতে পুনৰ জনতাৰ মূৰত ৰাম টাঙুন কেইবাবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি পালে আলু পিয়াজ আৰু কণীৰ দাম প্ৰতি প্লেট কণীৰ দাম হ'লগৈ 180 টকা পৰ্যন্ত পূৰ্বে 150 টকাত বিক্ৰী হৈছিল এক প্লেট কণী 40 টকালৈকে বৃদ্ধি পালে প্ৰতি কেজি পিয়াজৰ দাম প্ৰতি কেজি আলুত 35 টকালৈকে বৃদ্ধি হৈছে বজাৰ ভেদে খুচুৰা ব্যৱসায়ীয়ে নিৰ্ধাৰণ কৰা মূল্য আৰু প্ৰতি কেজি পিয়াজৰ বৰ্তমান পাইকাৰী দাম হৈছে 25 টকা আৰু আলুৰ পাইকাৰী দাম 26 টকা ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ পৰৱৰ্তী খবৰ জিএছটিক লৈ ডাঙৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ পৰীক্ষাৰ্থীৰ পৰাও এইবাৰ ৰাজহ সংগ্ৰহ কৰিব অসম চৰকাৰে এতিয়াৰ পৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত অসম চৰকাৰক দিব লাগিব 18% জিএছটি এপিএছচিৰ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত 18% জিএছটি আৰু ৰাজ্য চৰকাৰৰ অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষালৈ বাছনিকৃত 2898 জন প্ৰাৰ্থীয়ে আবেদনৰ লগত ভৰিব লাগিব 18% জিএছটি বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আজি হৈছে পবিত্ৰ মাতৃ দিৱস আৰু আজি এই পবিত্ৰ মাতৃ দিৱসৰ দিনটোতেই এইগৰাকী কুলংগাৰ পুত্ৰই নিজ জন্মদাত্ৰী মাতৃক দিলে জীৱন্তে জ্বলাই শিৱসাগৰত সংঘটিত হৈছে এই ভয়ংকৰ বুকু কঁপি যোৱা ঘটনা মাতৃ দিৱসৰ দৰে এটা পবিত্ৰ দিনত শিৱসাগৰ জিলাত সংঘটিত হৈছে এটা অতি নৃশংস ঘটনা নিজ মাতৃক জীৱন্তে জ্বলাই দিলে পুত্ৰই বুকু কঁপি যোৱা এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ চামগুৰিৰ ৰজাবাম ডিব্ৰুৱালত নিজ পুত্ৰই মাতৃক জীৱন্তে ঘৰৰ চোতালত জ্বলাই দিয়া এই খবৰে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰাপ্ত খবৰ অনুসৰি মৃত মহিলাগৰাকীৰ নাম বীণা গগৈ মানৱ গগৈ নামৰ কুলংগাৰ পুত্ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ওচৰ চুবুৰীয়াই সদৰি কৰা অনুসৰি বৃদ্ধাগৰাকীক চোতালতে জীয়াই খৰি জাপি জ্বলাই দিলে পুত্ৰই দীৰ্ঘদিন ধৰি মদৰ নিচাত মাতাল হৈ পুত্ৰই মাতৃক শাৰীৰিক নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হেলিকপ্টাৰত তালাচী তদন্তকাৰী বিষয়া আৰু আৰক্ষীৰ আৰু এই সন্দৰ্ভত গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তুলি সৰব কংগ্ৰেছ সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হেলিকপ্টাৰত এইবাৰ চলোৱা হয় তালাচী আৰু ইয়াতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতাসকল এই সন্দৰ্ভত ভাইৰেল হৈছে ভিডিঅ' কিন্তু হঠাৎ কিয় মল্লিকাৰ্জুন খাৰ্গেৰ হেলিকপ্টাৰত চলোৱা হ'ল তালাচী শনিবাৰে বিহাৰৰ সমষ্টিপুৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হেলিকপ্টাৰত তালাচী চলোৱা হয় জানিব পৰা মতে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মেই এই তালাচী চলোৱা হৈছিল অৱশ্য এই তালাচীত একো পোৱা নগ'ল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হেলিকপ্টাৰত তালাচীৰ ঘটনাক গণতন্ত্ৰক হত্যা বুলি অভিহিত কৰিছে কংগ্ৰেছে আৰু খাৰ্গেৰ হেলিকপ্টাৰত তালাচীৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এক তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ স্থানীয় কংগ্ৰেছৰ নেতাসকলে এই তালাচীত আপত্তি কৰি এই পদক্ষেপৰ বিৰোধিতা কৰে বৈঠকত এই সন্দৰ্ভত ভাষণ দি মল্লিকাৰ্জুন খাৰ্গেই কয় যে এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ নিৰ্বাচন দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে কংগ্ৰেছ প্ৰতিশ্ৰুতিবদ্ধ এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ এই সন্দৰ্ভত
সদৰৰ SDO দিলীপ কুমাৰে কয় যে ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই সন্দৰ্ভত সকলো প্ৰতিবেদন নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, অহা 4 জুনৰ পিছত দেশত নাথাকিব বিজেপি চৰকাৰ। ইণ্ডিয়া মহাজোঁটে গঠন কৰিব চৰকাৰ আৰু দেশৰ প্ৰতিটো প্ৰান্ততে এইবাৰ বিজেপি পৰাস্ত হ'ব বুলি দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। 4 জুনৰ পিছত দেশত নাথাকিব বিজেপি চৰকাৰ। ইণ্ডিয়া মহাজোঁটে এইবাৰ চৰকাৰ গঠন কৰিব দেশত। হাৰিয়ানা, কৰ্ণাটক, ৰাজস্থান, মহাৰাষ্ট্ৰত শোচনীয় পৰাজয় হ'ব বিজেপিৰ। বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ড আৰু দিল্লীতো হাৰিব বিজেপি। জেলৰ পৰা ওলাই আহি দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিশাল ৰোড শ্ব' আৰু বিজেপিৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীক। ইণ্ডিয়াই চৰকাৰ গঠন কৰিলে তাৰ অংশীদাৰ হ'ব আম আদমি পাৰ্টি, এই মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে। কেজৰিৱালে লগতে কয় যে আৰু ইণ্ডিয়া মহাজোঁটৰ চৰকাৰ গঠনৰ পিছতেই দিল্লীক ঘোষণা কৰা হ'ব পূৰ্ণ ৰাজ্য হিচাপে। মোক ভগৱানে 21 দিনৰ সময়সীমা দিছে আৰু এইকেইদিন দিন ৰাতি একাকাৰ কৰি মই কাম কৰিম। স্বৈৰতন্ত্ৰ শেষ কৰিবলৈ মই দেশৰ সকলো প্ৰান্তলৈ যাম, এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে ইজৰাইল। পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়া হ'ব ইজৰাইলক, এই ভাবুকি দিছে ইৰাণে। ইৰাণৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলেই লোৱা হ'ব পৰমাণু আক্ৰমণৰ সিদ্ধান্ত, এই ভাবুকি ইৰাণৰ। এইবাৰ পাৰমাণৱিক বোমাৰে ইজৰাইলক উৰুৱাই দিয়াৰ ভাবুকি। ভয়ংকৰ পৰিণাম ভুগিব লাগিব ইজৰাইলে। ইৰাণে শেষ সকিয়নি দিছে ইজৰাইলক। ইৰাণৰ সৰ্বোচ্চ নেতা আয়তুল্লাহ আলী খেমেনীয়ে ভাবুকি দিছে ইজৰাইলক। ইৰাণৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলেই লোৱা হ'ব পৰমাণু আক্ৰমণৰ সিদ্ধান্ত। বৰ্তমানলৈকে ইৰাণে পৰমাণু বোমা প্ৰস্তুতৰ সিদ্ধান্ত লোৱা নাই। যদি ইৰাণৰ অস্তিত্ব বিপদাপন্ন হয় তেন্তে নাথাকিব বিকল্প। এইবাৰ সকলো দিশৰ পৰাই বিপদত পৰিছে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰয়ো সঘনাই সকিয়নি দিছে ইজৰাইলক। পৰৱৰ্তী খবৰ, অসমত পুনৰ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। নদী পথৰে সাঁতুৰি সাঁতুৰি অসমত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ আৰু এই সন্দৰ্ভত এইবাৰ BSFৰ জালত পৰিছে চাহাবুদ্দিন চাপুৰীয়া নামৰ এগৰাকী বাংলাদেশী নাগৰিক। অসমত পুনৰ বাংলাদেশী আটক। উন্মুক্ত নদী পথৰে সাঁতুৰি অসমত অনাধিকাৰ প্ৰৱেশ কৰে বাংলাদেশীয়ে আৰু এই সন্দৰ্ভত BSFে আটক কৰে এজন বাংলাদেশী যুৱকক। সীমান্তৰ কুশিয়াৰা নৈ সাঁতুৰি কৰিমগঞ্জৰ সীমাত প্ৰৱেশ কৰোঁতেই গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক। BSFৰ PTZ কেমেৰাত ধৰা পৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰা যুৱকজন আৰু আটকাধীন যুৱকজন বাংলাদেশৰ চিলেট জিলাৰ বাসিন্দা চাহাবুদ্দিন চাপুৰীয়া। যুৱকজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে কৰিমগঞ্জ আৰক্ষীয়ে।